নমস্কাৰ, মই পৰশ বৰদকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। আজি নিশাৰ কথা কমলৰ হিয়াৰ ফ্ৰম দ্য প্ৰফেচাৰ যিটো শিতান আছে, তাত এনে এগৰাকী ব্যক্তিক মই আমন্ত্ৰণ কৰিছোঁ। তেখেতৰ লগত বহুখিনি কথা পাতিম। এইটো আচলতে কোনো ইণ্টাৰভিউ নহয়, পডকাষ্টো নহয়। আমি সাধাৰণভাৱে যেনেদৰে আমাৰ কথোপকথন হয়, ঠিক তেনেকুৱা ধৰণৰ বুলিয়েই ধৰি লওক। তাৰ মাজতো আমি বহুখিনি কথা পাতিম। ৰসায়ন বিজ্ঞানৰ কিছু কথা পাতিম। কিন্তু চবতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আজি আমাৰ আলোচনাৰ বিষয় হৈছে সাঁচিপুঠীয়া পুথিৰ অন্তৰালত যিটো বিজ্ঞান জড়িত হৈ আছে, সেই বিষয়ে আমি অধিক কথা পাতিম। প্ৰথমে মই চিনাকিটো তেখেতৰ দাঙি ধৰিছোঁ, ডক্টৰ আছাদুল্লাহ আছৰাফ আলী। নমস্কাৰ। তেখেত বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত হয়। পোনপ্ৰথমে আপোনাক নিশাৰ কথা কমললৈ আন্তৰিক স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি বহুখিনি কথা পাতিম, কিন্তু একদম মোৰ আজি যোনটো প্ৰথমটো প্ৰশ্ন হৈছে যে ৰসায়ন বিজ্ঞানত বহুখিনি আমি আৱিষ্কাৰ দেখা পাইছোঁ। মানৱ কল্যাণৰ কাৰণে ৰসায়ন বিজ্ঞানৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো কি, আৰু ধ্বংসাত্মক বুলি যদি কওঁ সেইটো কি? তাৰমানে প্ৰথম কথা ধন্যবাদ দাদা, আজি আপোনাৰ এই অনুষ্ঠানটোত অকণমান কথা ক'বলৈ সুবিধা দিয়াৰ কাৰণে। হয়, আপুনি প্ৰথমতে খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা সুধিলে। হয়, প্ৰথম ধ্বংসাত্মকৰ পৰাই আৰম্ভ কৰোঁ। নিশ্চয়। ধ্বংসাত্মকৰ এক্সাম্পল মই ভাবোঁ আজিৰ দিনত বৰ্তমানৰ প্ৰেক্ষাপটত নতুনকৈ দিব নালাগে। গোটেই পৃথিৱীখনতে মিছাইল এটেক, এয়াৰ এটেক বা বোমা বিস্ফোৰণ, ইয়াতকৈ আৰু ধ্বংসাত্মক কি উদাহৰণ লাগে? একজেক্টলি, হয়নে? কিন্তু ডেফিনেটলি যিকোনো এটা বস্তুৰ উদ্ভাৱনৰ পজিটিভ আৰু নিগেটিভ দুটা থাকে। এতিয়া ধনাত্মক দিশটোলৈ যদি আমি যাওঁ, আমি খাই থকা পানীকণ, তাতোতো হাইড্ৰজেন দুটা আৰু অক্সিজেন এটা নাই জানো? নিশ্চয়। তো তাতোতকৈ আৰু মানে পজিটিভ এটা এক্সাম্পল কি লাগে? একজেক্টলি, হয়নে? হয়। তাৰমানে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা ব্ৰাছডালেৰে কলগেট লৈ পেলাই দাঁত ব্ৰাছ কৰাৰ পৰা ৰাতি আপুনি শোৱালৈকে অল আউটটো লগাই মহ খেদাৰ যিটো মানে আমি এটা ব্যৱহাৰ কৰোঁ, এটা অল আউটটো লগোৱালৈকে তাত গোটেইবোৰ কেমেষ্ট্ৰি আছে। একজেক্টলি। তাৰমানে কেমেষ্ট্ৰি বিনা আপোনাৰ জীৱনত একো নহ'ব। একোৱেই নহয়। চ' এইবোৰ আমি ধনাত্মক দিশবোৰ যদি উদাহৰণ হিচাপে লৈ ঋণাত্মক দিশবোৰ পৰিহাৰ কৰোঁ, তেতিয়াহ'লে ডেফিনেটলি কেমেষ্ট্ৰিৰ অৱদান মানৱ সমাজৰ কল্যাণত যথেষ্ট। নিশ্চয়কৈ। আৰু এটা কথা আহিলে, য'ত কেমিষ্ট্ৰি আছে তাত চবতকৈ মই ভাবোঁ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে পিৰিয়ডিক টেবুল। এতিয়া মই যদি আপোনাক সোধোঁ বা জানিব চেষ্টা কৰোঁ যে পিৰিয়ডিক টেবুলততো বহুখিনি এলিমেণ্ট আছে, আটাইতকৈ আপোনাৰ ভাল লগা এলিমেণ্টটো কি? আৰু তাৰমানে এতিয়া চাওক, আচলতে ইয়াত মোৰ দেন 100 এলিমেণ্ট আছে। গোটেইবোৰেই মোৰ ভাল লগা। তাৰ মাজত মই মানে ভাল লগা বুলি ক'লে দুটা কথা কওঁ। এটা হৈছে হাইড্ৰজেন আৰু এটা হৈছে অক্সিজেন। তাৰমানে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানী হয়, অক্সিজেন গেছো হয়। মানে পানীয়ে হৈছে জীৱৰ প্ৰাণ, হয় নহয়? তো সেইটো কাৰণে মই আপোনাক যদি একে আখৰতে ক'ব যাওঁ, হাইড্ৰজেন আৰু অক্সিজেনটো মোৰ খুব প্ৰিয় হয়। আৰু আটাইতকৈ বেয়া লগা যদি আপুনি সোধে, অৱশ্যে সোধা নাই কিন্তু তথাপিও মই কৈছোঁ, আটাইতকৈ বেয়া লগা মই আৰ্ছেনিক বুলি কওঁ। আৰ্ছেনিক, অ'কে। কিয় বুলি সোধে যদি মই আপোনাক ক'ব বিচাৰোঁ, তাৰমানে আৰ্ছেনিকটো এনেকুৱা এটা এলিমেণ্ট যিটো আপুনি চকুৰে নেদেখে, আৰু তাৰ কোনো গোন্ধ নাই। তাৰমানে ইটছ কালাৰলেছ আৰু অডৰলেছ। আৰু ই অতি বিষাক্ত, সাংঘাতিক বিষাক্ত। আপোনাৰ আৰ্ছেনিক বেয়া লগাৰ কাৰণ এইটোৱে হ'ল, আমাৰ অসমৰ যিমানকেইখন জিলা আছে তাৰে প্ৰায় 25খনতকৈ বেছি জিলাৰ ভূগৰ্ভৰ পানীভাগ আৰ্ছেনিক এফেক্টেড হয়। আৰু আৰ্ছেনিক থকা পানী যদি আপুনি কণ্টিনিউৱাছলি 5 পৰা 10 বছৰ 15 বছৰ যদি খাই থাকে, আপোনাৰ দেহাত বিভিন্ন ধৰণৰ বেমাৰৰ উপসৰ্গ দেখা দিয়াটো 100% চিয়'ৰ। আৰু এই আৰ্ছেনিকৰ ফলত মানে আপোনাৰ কি হয়, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। এতিয়া প্ৰথম আপোনাক মই একদম যদি সৰু এক্সাম্পল দিব যাওঁ, কেতিয়াবা আপোনাৰ মানুহে কথাবোৰ এটা বয়সৰ পাছত অস্বাভাৱিক ধৰণে পাহৰিব ধৰে, হয়নে বাৰু? এইটো এটা উপসৰ্গ বুলি ক'ব পাৰি।
তাৰপিছত আপোনাৰ চুগাৰ প্ৰেছাৰ আজিকালিতো এইবোৰ মানুহৰ লগত লৈ অহা বেমাৰেই হৈ গ'ল তাৰপিছত আপোনাৰ কেতিয়াবা আপোনাৰ গাত বগা বগা ৰঙৰ কিছুমান দাগ দেখা যায় যিটো ভিটিলিগো বুলি কয় ভিটিলিগো অ'কে চ' এইটো আৰ্ছেনিক থকা পানী খালে হ'ব পৰাৰ সম্ভাৱনা বহুত বেছি অ'কে তাৰপিছত লিভাৰ এলাৰ্জ তাৰপিছত কেতিয়াবা দেখিব আপুনি গাত আপোনাৰ কিছুমান মানুহৰ গাত ৰঙা ৰঙা দাগ দেখা যায় সেইবোৰো আৰ্ছেনিক থকা পানী খোৱাৰ ফলত হ'ব পৰা সম্ভাৱনা যথেষ্ট বেছি অ'কে কিন্তু এই গোটেইবোৰ বেমাৰৰ উপৰিও আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আৰ্ছেনিকৰ ফলত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বহুত বেছি তাৰমানে আপুনি যদি আমি নৰ্মেলি মানুহৰ মাজত কনচেপশ্যনটো কি হয় যে মদ ভাং বিড়ি চিগাৰেট খালে কেঞ্চাৰ হয় তাৰমানে ডেফিনেটলি কেঞ্চাৰ হোৱাৰ এইটো এটা ডাঙৰ ৰিজন হয় নহয় কিন্তু এইকেইটা বস্তু খালে কেঞ্চাৰ হোৱাৰ যিমান প্ৰবেবিলিটি তাতকৈ 100 গুণ প্ৰবেবিলিটি থাকে যদি আপুনি আৰ্ছেনিক কণ্টেইনিং ৱাটাৰ সদায় এজিউম কৰি থাকে অ'কে যদি সদায় খাই থাকে বুজিছে না কথা তাৰমানে কিমান ভয়ানক এতিয়া আপুনি যদি এইটো কথা ভাবিলে আপুনি মোক এটা কুৱেশ্যন কৰিব পাৰে যে খোৱা পানীখিনিতনো আৰ্ছেনিক কিমান থাকিব লাগে বা কিমান নাথাকিব লাগে একজেক্টলি মই সেইটো সুধিম বুলি ভাবিছোঁ আৰু এটা তাৰ লগতে আৰু এটা প্ৰশ্ন মই যোগ কৰিছোঁ যে যি পানীত আৰ্ছেনিক আছে যেতিয়া আমি গম পালোঁ যে আৰ্ছেনিকৰ পৰিমাণ ইমান বেছি হৈ আছে তাৰ লগত আৰু কিবা মিলালে তাৰ পৰিমাণ কমাব পৰা যায় তেনেকুৱা কিবা উপায় আছে 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 হয় তাৰমানে মই ডেফিনেটলি সেই কথাটোলৈ আহিম সেইটো ওপৰত অলৰেডি বহুত মানে গৱেষণা চলি আছে আৰু গৱেষণাৰ খুব ভাল আউটকমো হৈছে অ'কে আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিভাগৰ প্ৰফেচাৰ ৰবীন কুমাৰ দত্ত ছাৰৰ কথা কওঁ তেনেকৈ আৰু বিভিন্ন ধৰণৰ টেকন'লজিৰ কথা আমি পাতিব পাৰোঁ আৰু মই সৌভাগ্যশীল মই ছাৰৰ লগতে মানে PhD কৰিছোঁ তেওঁ মোৰ PhD ছুপাৰভাইজাৰ আছিল সেইকাৰণে তেওঁৰ সংগত পৰি মই আৰ্ছেনিক ফ্ল'ৰাইড কেডমিয়াম মাৰ্কিউৰি এই ইমান টক্সিক মানে এলিমেণ্টবোৰ কেনেকৈনো খোৱা পানীৰ পৰা আঁতৰাব পাৰি তাৰ ওপৰত মই কাম কৰাৰ সুযোগ পাইছোঁ আৰু মই ভাবোঁ সেই কামৰ পৰা সাধাৰণ মানুহখিনি যথেষ্টভাৱে উপকৃত হৈছে এতিয়া আকৌ আমি ঘূৰি আহোঁ তাৰমানে যেনেকৈ আমি ধৰি লওক এটা ৰুমৰ দৈৰ্ঘ্য কিমান প্ৰস্থ কিমান মিটাৰ চেণ্টিমিটাৰ এনেকৈ কিছুমান ইউনিট আছে হয় ন বাৰু তেনেকৈ আৰ্ছেনিকৰো এটা ইউনিট আছে খুব পপুলাৰলি PPB বুলি কওঁ PPB হয় ঠিক আছে নৰ্মেলি PPB মানে পাৰ্টছ পাৰ বিলিয়ন এতিয়া WHO ডেফিনেটলি শুনিছে আপুনি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কি কৈছে তাৰমানে আপুনি যিখিনি খাবৰ কাৰণে পানী ব্যৱহাৰ কৰে সেই পানীখিনিত যদি 10 ppb বা তাৰ তলত আৰ্ছেনিক থাকে আপুনি পানী খাব পাৰিব খোৱাৰ কাৰণে আপুনি সেয়া উপযোগী বুলি কৈছে কিন্তু সেই কথাখিনি যিটো তেওঁলোকৰ মানে ধৰি লওক ৰিপৰ্টত লিখি থৈছে তাতে তাৰ তলতে মানে আৰু এটা লাইন লিখিছে যে 0.17 তাৰমানে 10 কোট আৰু 0.17 কোট এইখিনি ন'টিছ কৰিব দেই 0.17 ppb containing arsenic water may also cause for cancer তাৰমানে আমি ইয়াৰ পৰা এটা কনক্লুজনৰী মাৰ্ক এটা ক'ব পাৰোঁ যে খোৱা পানীত আৰ্ছেনিক থাকিব আমি মানে কোনো ফালৰ পৰা সম্পূৰ্ণৰূপে মুক্ত বুলি ক'ব নোৱাৰোঁ একজেক্টলি তাৰমানে এতিয়া ইণ্টাৰেষ্টিংলি লাষ্ট 30 বছৰ 20 বছৰ ধৰি এই আৰ্ছেনিকৰ ফলত যিবোৰ বেমাৰ হয় তাক আমি আকৌ আৰ্ছেনিক'চিছ বুলি কওঁ তাৰমানে এই আৰ্ছেনিকৰ ফলত হোৱা বেমাৰবিলাকৰ প্ৰাদুৰ্ভাৱ খুব বাঢ়িব ধৰিছে এতিয়া কিয় বাঢ়িছে তাৰমানে ইয়াতো এটা মানে কথা আছে এতিয়া আপুনি চাব আমাৰ আজু ককা বা ককা আইতা তেওঁলোকৰ দিনত তেওঁলোকে বাৰু খোৱা পানীৰ উৎস কি ব্যৱহাৰ কৰিছিল আপুনি এবাৰ ভাবকচোন জেনেৰেলি ধৰি লওক পুখুৰীৰ পানী আছিলে বা খুব অকণমান তাৰপিছত কুঁৱালৈ আহিলে ৰাইট বিলৰ পানী নদীৰ পানী হয় নহয় আৰু সেইবোৰ হৈছে ছাৰ্ফেচ ৱাটাৰ মানে বৰষুণৰ পানী আহিলে জমা কৰি থ'লে আৰু ইণ্টাৰেষ্টিংলি ছাৰ্ফেচ ৱাটাৰত আৰ্ছেনিক নাথাকে যদিহে তাৰ কাষত ইণ্ডাষ্ট্ৰি নাথাকে আৰু এটা কথা মই এইখিনিতে মনলৈ আহোঁতে মই সুধি লওঁ বৰষুণৰ পানীত আৰ্ছেনিক নাথাকে তাত আৰ্ছেনিকৰ কোনো মানে চান্স নাই তো সেইটো কাৰণে আমাৰ ককা আইতা আজু ককা তেওঁলোকে যিবোৰ পানী খাইছিলে সেইবোৰ সম্পূৰ্ণ আৰ্ছেনিক ফ্ৰী আছিলে
এতিয়া লাহে লাহে কি আছে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড লাহে লাহে উন্নত হৈ গৈ আছে এতিয়া আমি এতিয়া পুখুৰী অৱশ্যে আজিৰ যুগত জনসংখ্যা বাঢ়িছে সকলোৰে ঘৰত পুখুৰী থকাটো সম্ভৱ নহয় বা নদী বিলৰ পানী অনাটো সম্ভৱ নহয় বিভিন্ন সময়ৰ ধাৰণা আছে লাহে লাহে আমি ভূগৰ্ভৰ তলত থকা পানীৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ আৰম্ভ কৰিলোঁ তাৰ কাৰণে আমি টিউবৱেল ডিপ টিউবৱেল মটৰ এইবিলাক ব্যৱহাৰ কৰিছোঁ আৰু আৰ্ছেনিক আপোনাৰ ভূগৰ্ভৰ পানীতে থাকে ৰাইট আৰু আপোনাৰ বাৰিষা কালি ঠাণ্ডা কালি ভূগৰ্ভৰ পানীত থকা আৰ্ছেনিকৰ তাৰতম্য বেলেগ হৈ থাকে ফ্লাকচুৱেট হৈ থাকে বিভিন্ন জিঅ'লজিকেল কাৰণত জিঅ'কেমিকেল ৰিজনত আৰু সেইকাৰণে আমি আমাৰ ঘৰৰ খোৱা পানীৰ যিটো চ'ৰ্চ বছৰেকত দুবাৰ হ'লেও টেষ্ট কৰিব লাগে পৰীক্ষা কৰিব লাগে যে আৰ্ছেনিক আছে নে নাই আৰ্ছেনিক যদি আছে কি কৰিব লাগিব যদি নাই কি কৰিব লাগিব মোৰ ঘৰতো আৰ্ছেনিক আছে প্ৰায় 17 ppb আৰু ইণ্টাৰেষ্টিং কথা কি জানে মই গোলাঘাটৰ ল'ৰা গোলাঘাটৰ আঠখিলীয়া নামঘৰ য'ত আছে তাৰমানে সেই ৰিজনটোত আৰু জ্যোতিনগৰ ইভেন তিতাবৰৰ অঞ্চলটো যোৰহাটৰ বহুত বেছি পৰিমাণে আৰ্ছেনিক আছে প্ৰায় 200 ppb ওপৰ আৰ্ছেনিক আছে আৰু আমি আমাৰ গৱেষণাৰ পৰা তাৰমানে প্ৰফেচাৰ ৰবীন কুমাৰ দত্ত ছাৰৰ তত্ত্বাৱধানত আমি গৱেষণা কৰি পাইছিলোঁ লখিমপুৰৰ গাগলডুবি বুলি এটা এখন গাঁও আছে গাগলডুবি খুব ধুনীয়া গাঁৱলীয়া পৰিৱেশ তাতে মানে আমি এতিয়ালৈকে যিমান হাজাৰ হাজাৰ চেম্পল টেষ্ট কৰিছোঁ সেই গাঁওখনৰ পানীৰ চেম্পলত আটাইতকৈ বেছি আৰ্ছেনিক পাইছোঁ প্ৰায় 900 ppb পাইছোঁ মাজুলীৰ বহুত ঠাইত আপোনাৰ আৰ্ছেনিক এফেক্টেড তাত সেইকাৰণে কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ বেছি তাৰমানে এখন গাঁও আপুনি কেঞ্চাৰত এই যদি এই ঘৰৰ 42 চুকত এই ঘৰ মানুহৰ ঘৰত কেঞ্চাৰ হৈছে দুঘৰৰে সিঘৰ মানুহৰ ঘৰতো কেঞ্চাৰ পেচেণ্ট পাব আৰু তাৰ একমাত্ৰ কাৰণেই হৈছে পানী খুব মেজৰ ৰিজন খোৱা পানী তাৰমানে সকলো মানুহেতো মদ মাংস কি আছিলে মদ ভাং বিড়ি চিগাৰেটটো নাখায় মাদক দ্ৰব্যটো সকলো হয় কিন্তু মাদক দ্ৰব্য নোখোৱা মানুহৰতো আছে কেঞ্চাৰ হয় ৰাইট চ' দিছ ইজ এ হট টপিক ৰাইট নাও আৰু এই গোটেই কথাবোৰ তাৰমানে চিন্তা চৰ্চা কৰি পেলাই মোৰ PhDৰ ছুপাৰভাইজাৰ প্ৰফেচাৰ ৰবীন কুমাৰ দত্ত ছাৰ তেওঁ বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয় একাডেমিক ডিনো হয় তেখেতৰ তত্ত্বাৱধানত এটা টীম লৈ পেলাই এই বিষয়টোৰ ওপৰত গৱেষণা কৰিছিলে ঠিক আছে আৰু এই গৱেষণা এদিনীয়া গৱেষণা নহয় বছৰ ডিকেড বছৰ গৱেষণা কৰাৰ পাছত এটা মেথড আৱিষ্কাৰ কৰিছিলে আৰু সেই মেথডটো হৈছে আৰ্চিৰণ নিলৱন সেই মেথডটো কেনেকৈ কাম কৰে একজেক্টলি তাৰমানে সেই মেথডটো অন্তৰালটো মানে তেওঁ এটা ইতিহাস আছে তাৰমানে মোৰ শিক্ষাগুৰুৰ তেওঁ ঘৰুৱা এজন খুব মানে নিবিড় তেওঁৰ ভায়েকে হয় ঠিক আছে তেওঁ এই আৰ্ছেনিকোচিছৰ কাৰণে ঢুকাইছিলে তাৰমানে এই ৰিচাৰ্চৰ অন্তৰত ইম'চন জড়িত হৈ আছে আৰু অসমীয়া মানুহ ডেফিনেটলি অসমীয়া অধ্যাপকৰ তত্ত্বাৱধানত এইটো মেথড আৱিষ্কাৰ হৈছে কাৰণে নামো অসমীয়া দিছে আৰ্চিৰণ নিলৱন তাৰমানে আৰ্চিৰণ মানে কি আৰ্ছেনিক আৰু আইৰণ নিলৱন মানে আঁতৰোৱা আৰ্ছেনিক আৰু আইৰণ আঁতৰোৱা পদ্ধতিটোৱে হৈছে আৰ্চিৰণ নিলৱন বিশেষ একো নাই এইটোত কিন্তু এইটো পেটেণ্টেড মেথড হয় তাতে আপোনাৰ 3টা আমি যদি সাধাৰণ মানুহখিনিৰ কাৰণে কওঁ 3টা ঔষধ লাগে এটা ঔষধ হৈছে আমি যে খাওঁ খোৱা ছ'ডা খাৰে খোৱা অসমীয়া বুলি কয় আমাৰ হয় না তাক কুকিং ছ'ডা বুলি কয় যদি কেমেষ্ট্ৰি ব্যৱহাৰ কৰিব যাওঁ ছ'ডিয়াম বাইকাৰ্বনেট বুলি কয় বজাৰত এভেইলেবল সেই খোৱা ছ'ডাৰ অকণমান পৰিমাণ লাগে পৰিমাণটো মই এতিয়া নকওঁ তাৰমানে সেইটো আপোনাক মই এখন ৰিচাৰ্চ পেপাৰ দি দিম তাৰ সেইটো তেনেকৈ আমি কথা কি যিহেতু এইটো আমি সকলো ৰাইজৰ কাৰণে এটা আলোচনা হয় খোৱা ছ'ডা অকণমান লাগে নৰ্মেলি 20 লিটাৰত 2 গ্ৰামমান লাগে তাৰ পাছত লাগে আপোনাৰ পটাছিয়াম পাৰমাংগানেট তাৰমানে পটাছৰ চলিউশ্যন এই আগতে আপুনি চাব আমাৰ পুখুৰীবোৰ লেতেৰা হ'লে আমি পটাছৰ দৰৱ দিওঁ নে দিওঁ তাৰ বেক্টেৰিয়া ফাংগেল আঁতৰাবৰ কাৰণে মাইক্ৰ'বিয়েল এক্টিভিটি থকাৰ কাৰণে তাৰপাছত এই আপুনি চাব এই ঘোঁৰা খালবিলাকত ঘোঁৰা চাফা কৰিবলৈ পটাছৰ দৰৱ ব্যৱহাৰ কৰে মানে বৰ তাৰপাছত কেতিয়াবা ধৰি লওক হেৰি কিছুমান এই হোটেলত এই হাত ধোৱা জেগাবোৰ যে বহুত থাকে লাইন হোটেলবিলাকত
তাত বহুত লেতেৰা হৈ থাকেতো আৱৰ্জনাবোৰ পৰি তাত পটাছৰ দৰৱ ব্যৱহাৰ কৰে তাৰপিছত ডাঙৰ গৰু ফাৰ্মত ভিতৰত সোমোৱাৰ আগতে বা সোমোৱাৰ পাছত এই পটাছৰ দৰৱত ভৰিখন দিবলৈ যাওঁ আৰু ওলাওঁ তুমি নটিচ কৰিছে নহয় সেইটো মই নটিচ কৰিছোঁ বিশেষকৈ যেতিয়া মই কাজিৰঙালৈ গৈছিলোঁ তাত সেই গাড়ীখন আচলতে সেই পটাছ দিয়া পানীৰ মাজেৰে হয় তাৰমানে সেই পটাছিয়াম পাৰমাংগানেটৰ সলিউশ্যন অকণমান ইয়াত লাগে অ'কে তাৰমানে বস্তুটো একদম ইজি তাৰপাছত লাগে আইৰণৰ দ্ৰব্য অকণমান আইৰণৰ দ্ৰব্য মানে আমি সকলোৱে জানো তাৰমানে যদি আপুনি আইৰণ থকা টিউবৱেল এটাৰ পৰা পানী অলপ যদি উলিয়ায় পানীখিনি যদি থৈ পেলাই থৈ দিয়ে ওপৰত এটা লেয়াৰ এটা পৰে নহয় আইৰণৰ দ্ৰব্য সেই আইৰণৰ দ্ৰব্যটোকে মানে বিভিন্ন বৈজ্ঞানিক প্ৰক্ৰিয়াৰে বিভিন্ন ধৰণৰ লেবৰেটৰী ৰিচাৰ্চ বা অলপ গৱেষণাৰ কাৰণে ধুনীয়াকৈ মানে ষ্ট'ৰ কৰি থয় সেই আইৰণৰ দ্ৰব্য অকণ লাগে এই তিনিওটা দ্ৰব্য ব্যৱহাৰ কৰি সঠিক মাত্ৰাত পানীৰ পৰা আৰ্ছেনিক আৰু আইৰণ আঁতৰোৱা পদ্ধতিটোৱে হৈছে আৰ্চেনিক লৱণ আৰু ৰিচেণ্টলি গৱেষণাৰ পৰা প্ৰমাণ হৈছে যে এই পদ্ধতিটোৰ পৰা কেডমিয়াম মাৰ্কাৰী মেংগানিছৰ দৰে বিষাক্ত এলিমেণ্টবিলাকো খোৱা পানীৰ পৰা আঁতৰাব পাৰি অ'কে তাৰমানে আপুনি যদি হেৰিত দুলীয়াজানৰ মৃণালজ্যোতি ৰিহেবিলিটেশ্যন তাত মানে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা কেম্প আছে সেই জেগাটোত মানে মেংগানিজ আৰু খুব কম পৰিমাণৰ মাৰ্কুৰী পানীত আছে দেই আৰু অইল প্ৰশাসনৰ তত্ত্বাৱধানত আমাৰ এই মেথডটো প্ৰফেচাৰ ৰবীন কুমাৰ দত্ত ছাৰৰ লগত কানেকশ্যন কৰি পেলাই এই মেথডটো ব্যৱহাৰ কৰি পেলাই তাতে একদম বিশুদ্ধ খোৱা আপুনি পোৱাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে যোৱা বছৰৰ কথা চ' এইটো এটা খুব ভাল কথা তাৰপিছত আমি এই পদ্ধতিটো ইতিমধ্যে অসমৰ নগাঁও গোলাঘাট মাজুলী গোলাঘাটৰ বিশেষকৈ কৰাইখোৱা কুৰুৱাবাহী তাৰপিছত আপোনাৰ ধুবুৰী তাৰপিছত নলবাৰী বালিতৰা এনেকুৱা ধৰণৰ জেগা তাৰপিছত কলগছিয়া বৰপেটাৰ এনেকৈ কিছু অংশত আমি যিহেতু গৱেষক ছাত্ৰ আমি গৱেষণাৰ লগত জড়িত বা শিক্ষকৰ লগত জড়িত মানুহ আমাৰ সাধ্য অনুসৰি আমি যাক যেনেকৈ হেল্প কৰিব পাৰি কৰিছোঁ আৰু ইতিমধ্যে জল জীৱন মিছনে এই পদ্ধতিটো তেওঁলোকৰ মানে এডপ্ট কৰিব গৈ আছে আৰু তেওঁলোকে এই পদ্ধতিটো ব্যৱহাৰ কৰিবলৈ সকলো মানুহৰ ঘৰে ঘৰে য'ত নদীৰ পানী দিব নোৱাৰি য'ত ধৰি লওক ছাৰ্ফেচ ৱাটাৰো প্ৰভাইড কৰিব নোৱাৰে সেইবোৰ জেগাত এই পদ্ধতি ব্যৱহাৰ কৰি পেলাই আৰ্ছেনিক ফ্ৰী পানী দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ আছে অ'কে গতিকে গোটেই মানে বৰ গুৰুত্বপূৰ্ণ কথা এটা আজি উত্থাপনো হ'ল প্লাছ আমি গম পালোঁ এতিয়া অকণমান মই আপোনাৰ যিটো শিক্ষাৰ দিশ হয় সেইটোলৈ অকণমান আহিব বিচাৰিছোঁ আপুনি ইতিমধ্যে পষ্টডক কৰিছে তাৰমানে মই শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে মই বৰ চোকা ল'ৰা নহয় তাৰমানে গাঁৱলীয়া ল'ৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া ল'ৰা তেনেকৈ মই কেমেষ্ট্ৰিতে গ্ৰেজুৱেশ্যনো কৰিলোঁ তাৰপিছত মাষ্টাৰো কৰিলোঁ তাৰপিছত PhDও কৰিলোঁ তাৰপিছত পষ্ট ডক্টৰেল গৱেষণাও কৰিলোঁ চ' তাৰপিছত আকৌ চাগে হয়তো খুব সোনকালে আকৌ এটা পষ্ট ডক্টৰৰ কাৰণে সুবিধা পাইছোঁ IIT BHU এনেকৈ শিকি আছোঁ আৰু কেতিয়া সমাপ্ত হয় গম নাপাওঁ কাৰণ আপুনি যে ক'লে গাঁৱৰ পৰিৱেশৰ পৰা আহিছে বুলি কৈছে অসমীয়া মাধ্যমত মানে শিক্ষা আহৰণ কৰিলে বুলি কৈছে এইখিনিতে মই ক'ব বিচাৰোঁ যে অসমৰ যিসমূহ ৰত্ন হয় সকলো আচলতে গাঁৱৰ পৰাই আহিছে নিশ্চয় আপুনিও গাঁৱৰ পৰা আহিছে ময়ো এটা ধৰি লওক গাঁৱলীয়া পৰিৱেশতে ডাঙৰ দীঘল হৈছোঁ পিছত আমি আজি এটা বেলেগ ধৰণে আছোঁ এটা বেলেগ কথা কিন্তু আজিও ভাল লাগে কি ভাল লাগে বুলি যদি কোনোবাই সোধে গাঁওখনেই ভাল লাগে নিশ্চয়কৈ আৰু আমি নিজকে গাঁৱলীয়া অসমীয়া বুলি কৈ পেলাই বেছি ভাল পাওঁ আৰু এটা কথা মই সোধোঁ ধৰি লওক এতিয়া আজি এটা খুব ডাঙৰ সমস্যা হৈছে পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন ক্লাইমেট চেঞ্জ এই ক্ষেত্ৰত ৰসায়ন বিজ্ঞানে কেনেকৈ সহায় কৰিব পাৰে তাৰমানে আপোনাৰ জলবায়ু যিটো পৰিৱৰ্তন এইটো আচলতে কোনো এটা বিশেষ বিভাগে কৰা কাম নহয় তাৰমানে এটা যৌথ প্ৰচেষ্টা লাগিব তাৰমানে কথাটো এনেকুৱা আজি যদি আপোনাৰ
আমি আমাৰ যোৰহাটত যদি জলবায়ুৰ ওপৰত বিশেষ সতৰ্কবাণী ব্যৱস্থা লওঁ কিন্তু তাৰ কাষৰ ডিষ্ট্ৰিক্ট এখনে যদি নলয় তাৰমানে আমাৰ যোৰহাটখনো এফেক্ট হ'ব নিশ্চয় একেবাৰে এইটো মানে হৈছে এটা যৌথ প্ৰচেষ্টা ইয়াতে কেমিষ্ট্ৰি ফিজিক্স বায়'লজি আৰ্ট ছায়েন্স তাৰপিছত ধৰি লওক বিভিন্ন ধৰণৰ আৰু নেনো ছায়েন্স হয় এনে সকলো ডিপাৰ্টমেণ্টৰ সকলো বিভাগৰ এটা কোলাবৰেটিভ মানে এটা যৌথ প্ৰচেষ্টা ল'ব ডেফিনেটলি এটা কেমিষ্ট্ৰিৰ ফালৰ পৰা যদি আপুনি কয় আজিকালি কিছুমান গ্ৰীণ চলভেণ্টৰ কথা ওলাইছে তাৰমানে যিবোৰ কেমিকেল ব্যৱহাৰ কৰিলে পলিউশ্যন নহয় এই তেনেকুৱা ধৰণৰ প্ৰচেছবোৰৰ ওপৰত বৰ্তমান সময়ৰ বিজ্ঞানীবিলাকে খুব প্ৰাধান্য দিছে তাৰমানে য'ৰ পৰা ওলোৱা ৱেষ্টবিলাকে আমাৰ মাটি বায়ু পানীত বিশেষ বিৰূপ প্ৰভাৱ নেপেলায় তেনেকুৱা ধৰণৰ কম্পাউণ্ড আৱিষ্কাৰত বিজ্ঞানীবিলাকে খুব মানে ইম্পৰ্টেঞ্চ দিছে অ'কে চ' সেইটো এটা ডেফিনেটলি কেমিষ্ট্ৰিৰ ফালৰ পৰা এটা পইণ্ট ক'ব পাৰি তাৰপাছত ধৰি লওক আৰ্ট চাইণ্টিষ্টবিলাকে তাৰমানে আৰ্ট চাইণ্টিষ্টৰ কথা মই এইটো কাৰণেই ক'লোঁ কাৰণ মোৰ মানে প্ৰথম পষ্ট ডক্টৰেল ৰিচাৰ্চটো মই চেণ্টাৰ ফৰ আৰ্ট ছায়েন্স ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সৰ পৰা কৰা বেংগলোৰ হয় চ' তাতে মই আছিলোঁ যিহেতু ভূতত্ত্ব বিজ্ঞান বিভাগত তাত মানে কি হয় আপোনাৰ কিছুমান ষ্টেবল আইচ'ট'পৰ ওপৰত গৱেষণা ষ্টেবল আইচ'ট'প মানে এনেকুৱা তাৰমানে আপুনিও জানে ময়ো জানো হয়তো কিবা এটা কাৰণত আমি তাৰ বিশেষ ভিতৰৰ কথাটো নাজানিব পাৰোঁ বিষয় বেলেগ বেলেগ হোৱাৰ কাৰণে এতিয়া যদি আপুনি হাইড্ৰজেনটো আমি শুনিছোঁ চবেই হাইড্ৰজেন জানো হয় ন হাইড্ৰজেনে এটমিক নাম্বাৰ 1 অ'কে কিন্তু এই হাইড্ৰজেনটো বায়ুমণ্ডলতে হওক মানে আমাৰ চাৰিওফালে তিনিটা টাইপৰ পোৱা যায় অ'কে যাৰ মোলাৰ মাছ এটাৰ 1 এটাৰ 2 এটাৰ 3 কিন্তু এটমিক নাম্বাৰ একেই অ'কে ইয়াক ধৰি লওক এটাক হাইড্ৰজেন বুলি ক'লে এটাক ডিউটেৰিয়াম এটাক ট্ৰিচিয়াম বুলি ক'লে অ'কে তাৰমানে এই ষ্টেবল আইচ'ট'পবোৰৰ পৰা ঠিক তেনেকৈ কাৰ্বনৰো আছে 12C 13C এনেকৈ কাৰ্বনৰো আপোনাৰ আইচ'ট'প আছে অক্সিজেনৰো আছে এই আইচ'ট'পবোৰ যদি আপুনি মাছ স্পেক্ট্ৰস্কপি এডভান্স আইচ'টপিক ৰেচিঅ' মাছ স্পেক্ট্ৰস্কপিৰ সহায়ত যদি ৰিচাৰ্চ কৰিব পাৰে তেতিয়া আপুনি মানে আজি হাজাৰ বছৰ আগৰ ক্লাইমেটিক পেটাৰ্ণ আৰু আহিবলগীয়া হাজাৰ বছৰৰ পাছৰ ক্লাইমেটিক পেটাৰ্ণৰ মাজত এটা যোগসূত্ৰ আৱিষ্কাৰ কৰিব পাৰে আৰু তাৰ পৰা আমি ক্লাইমেট মডেল সৃষ্টি কৰিব পাৰোঁ আৰু এই যিবিলাক চেম্পল তেতিয়াতো আপুনি নৰ্মেল ৱাটাৰৰ পৰাতো আপুনি হাইড্ৰজেন অক্সিজেন লিব পাৰিব বা নৰ্মেল এয়াৰৰ পৰাতো কাৰ্বন অক্সিজেন ল'ব পাৰিব কিন্তু এইবিলাকৰ পৰা চেম্পলবোৰ লোৱাৰ উপৰিও কিছুমান গুহাৰ ভিতৰত থকা কিছুমান চেম্পলৰ পৰা লোৱা হয় গুহাবোৰ কেনেকুৱা জানে গুহাটোতো আপুনি শুনিছে যে আগতে আমাৰ ঋষি মুনিসকলে ধ্যান তপস্যা কৰিবৰ কাৰণে গুহাৰ ভিতৰত যায় এতিয়া মই তেনেকৈ মানে কেইবাটাও গুহা ভিজিট কৰিছোঁ অন্ধ্ৰপ্ৰদেশৰ বেল্লাম কেভ তাৰমানে আৰু কেইটামান আছিলে এইবোৰ মানে হাজাৰ বছৰ মানে মিলিয়ন ইয়াৰ্ছ পুৰণা গুহা তাৰ ভিতৰত আপুনি কিছুমান চেম্পল দেখিব চেম্পলবোৰৰ নাম আছিলে ষ্টেলিগমাইটছ ষ্টেলেকটাইট তাৰমানে এইবোৰ ওপৰৰ পৰা একদম ড্ৰপ ৱাটাৰ পৰি মানে চেম্পলবোৰ সৃষ্টি খুব ধুনীয়া অলংকাৰিক তো এই চেম্পলবোৰত যিবোৰ পানী থাকে সেইবোৰতো মাটিৰ তলৰ পানীহে তাৰমানে গুহাটো আপোনাৰ মাটিৰ পৰা প্ৰায় কিলোমিটাৰ তলত আছে তাৰমানে আপোনাৰ চি লেভেলৰ লগত অলপ মিছ থাকে সেইবোৰতো অৰিজিনেলি মানে ধৰি লওক নেচাৰেলি ফৰ্মেশ্যন হোৱা বস্তু তাৰ পৰা যদি চেম্পল ড্ৰিপ ৱাটাৰ কালেকশ্যন কৰি আমি ষ্টেবল আইচ'টপ ৰিচাৰ্চ কৰোঁ তেতিয়া ক্লাইমেটিক পেটাৰ্ণটো আমি ষ্টাডি কৰিব পাৰোঁ আৰু এইখিনিতে মই এটা খুব নলেজেবল কথা এটা কৈ থওঁ সাধাৰণ জ্ঞানৰ কথা গুহাবিলাক আগতে এনভাইৰমেণ্টটো এনেকুৱা আছিলে যদি বাহিৰত গৰম হয় ভিতৰত ঠাণ্ডা হয় এতিয়াও আৰু যদি বাহিৰত ঠাণ্ডা হয় ভিতৰত গৰম হ'ব এইটো হৈছে গুহাবিলাকৰ বৈশিষ্ট্য তাৰপৰা মই নিজে কেইবাটাও গুহা ভিজিট কৰিছোঁ ভিতৰত অক্সিজেনৰ মাস্ক লৈ কিন্তু বৰ মানে তাৰমানে আমি ধৰি লওক বাহিৰত বোলে গৰম হৈ আছে আমি যিমানেই ভিতৰলৈ যাওঁ আমি গৰম অনুভৱ নকৰোঁ তাৰমানে আপুনি যিমান তলত গৈ থাকিব আপুনি পানীও পাই গৈ থাকিব মই প্ৰায়
1.5 কিলোমিটাৰ 1 কিলোমিটাৰ তললৈকে গৈছোঁ ওকে উইথ দি হেল্প অফ অক্সিজেন বাট এইটো সকলোকে যাবলৈ মই মনা কৰোঁ কাৰণ ইয়াৰ কাৰণে স্পেচিয়েল ট্ৰেইন লাগে স্পেচিয়েল শ্বুট লাগে ড্ৰেছ লাগে আৰু ধৰি লওক অক্সিজেন মাস্ক লাগে বিভিন্ন ধৰণৰ মানে প্ৰিকিউটৰী বস্তু লাগে ওকে এনেই ওচৰৰ পৰা চাইছে বেলেগ কথা কিন্তু মেঘালয়ত আমাৰ যথেষ্ট গুহা আছে চ' এইবোৰ কথা আচলতে ক্লাইমেট চেঞ্জৰ লগত জড়িত ওকে এতিয়া এটা খুব গুৰুত্বপূৰ্ণ দিশলৈ আহোঁ আপুনি ইতিমধ্যে গুৰুজনাৰ সাঁচিপুথি সংৰক্ষণ বা তাৰ আঁৰত যিটো বিজ্ঞান জড়িত হৈ আছে এক গভীৰভাৱে আপুনি ষ্টাডি কৰি আছে বহুত দিনৰ পৰা সেই বিষয়ে কওকচোন বাৰু আচ্ছা এইটো বৰ ইণ্টাৰেষ্টিং কথা আচলতে মই অকলে নহয় মোৰ আচলতে এইটো এই বিষয়ৰ ওপৰত এটা PhD যিখন মোক কিতাপ আছিলে PhD থেচিছখনৰ এটা পাৰ্ট এইটোৰ ওপৰত লিখা আছে ওকে এখন অনলাইনত এভেইলেবল আছে আপুনি চাব পাৰে মই লিংকটো দিম তাৰমানে সাঁচিপুটীয়া যিটো পুথি সেইটো বিৰাট ইণ্টাৰেষ্টিং ওকে দেই তাৰমানে ধৰি লওক পৃথিৱীখনত বিশেষকৈ ইউৰোপীয়ান দেশবিলাক পাৰস্য দেশত আগৰ দিনততো আপোনাৰ কাগজ নাছিলে নিশ্চয়কৈ তাৰ কাৰণে লিখিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাইটিং বেছ তাৰমানে লিখাৰ মাধ্যম বিভিন্ন ধৰণৰ আছিলে তাৰ ভিতৰত ধৰি লওক আপুনি জন্তুৰ ছাল শিলালিপিবোৰতো এতিয়াও পায় হয় তাৰপিছত বাঁহ গছৰ বাকলি এনেকৈ পাম লিফ তুলাপাত কপাহ এনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ মেটেৰিয়েল ব্যৱহাৰ কৰি তাৰ ওপৰত আগৰ দিনত ধৰি লওক ৰজা মহাৰজা বিভিন্ন ধৰণৰ মানে হিষ্ট্ৰিয়ান আৰ্কিঅলজিষ্ট এইবিলাকে এইবোৰ বিভিন্ন ইনফৰমেশ্যন বা বিভিন্ন মন্ত্ৰ বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ ৰিলেটেড কথাবোৰ লিখি থ'বৰ কাৰণে ৰাইটিং বেছ ব্যৱহাৰ কৰিছিলে ঠিক তেনেকুৱা এটা ৰাইটিং বেছ হৈছে সাঁচিপাত ওকে সাঁচিপাতৰ পুথি প্ৰায় 7th চেঞ্চুৰীৰ পৰা আৰ্লি 20th চেঞ্চুৰীলৈকে আমাৰ অসমত খুব বহলভাৱে মানে প্ৰচলিত আছিলে ওকে অসম বুলি ক'লে গোটেই নৰ্থ ইষ্টাৰ্ণটো পৰিব কাৰণ তেতিয়াতো অবিভক্ত আছিলে আৰু ইয়াৰ হিষ্ট্ৰীৰ বিষয়ে ক'বলৈ গ'লে মই আপোনাক দুটা লাইন ক'ম নিশ্চয় সেইটো অকণমান মই মোৰ লেপটপটো চাই পেলাই কম দেই নিশ্চয় তাৰমানে দি ফাৰ্ষ্ট ৰেকৰ্ড অফ সাঁচিপাত মেনুস্ক্ৰিপ্ট ইজ ইন হৰ্ষচৰিতম ওকে which is written by Banabhatta a biography of King Harshavardhana of Kannauj now in North India আৰু এই বস্তুটো লিখিছিলে 6062 647 AD বাপৰে ওকে তাৰ মানে এই হৰ্ষচৰিতম যিখন কিতাপ তাতে সাঁচিপতীয়া পুথিৰ কথা লিখা আছে 6062 647 AD বাপৰে ঠিক আছে তাৰপিছত আৰু এটা লাইন কওঁ নিশ্চয় এ বান্ডল অফ সাঁচিপাত মেনুস্ক্ৰিপ্ট উইথ এ ৰেডিছ য়েল্লো কালাৰ অফ হাইটাল মানে আকৌ এটা বৰ সুন্দৰ পিগমেণ্ট ওকে হালধীয়া এইটো মানে নেচাৰেল হয় মই ক'ম ইয়াৰ পাছত ক'ম নিশ্চয় য়েল্লো কালাৰ অফ হাইটাল was gifted to Harshavardhana by King Kumar Bhaskar Varman okay of Kamrupa then Assam তাৰ মানে কুমাৰ ভাস্কৰ বৰ্মনে 595 to 650 AD ৰ মাজত কাক গিফ্ট কৰিছিলে হৰ্ষবৰ্ধনক আৰু কুমাৰ ভাস্কৰ হৈছে আমাৰ অসমৰ ৰজা নিশ্চয় তাৰ মানে ইয়াৰ পৰতো প্ৰমাণ হৈছে যে 595 to 650 AD ৰ মাজত সাঁচিপাত আছিল হয় আৰু এটা কথা লিখা আছিলে বোলে হিউৱেন সাক্সিনা পৰিবাৰজক তেওঁ এই বস্তুৰ ওপৰত মানে নলেজ আছে তেওঁ হয়তো চাইনাৰ এইটো কোনোবা এটা জেগাৰ পৰা সাঁচিপতীয়া পুথি কেইখিলামান অসমৰ ৰজালৈ লৈ আহিছিলে ওকে তাৰমানে কিমান পুৰণা ইতিহাসটো দেখিছে হয় হয় আৰু এই গোটেই মানে পুথিৰ সাঁচিপতীয়া পুথিৰ যিটো ব্যৱহাৰ এইটো প্ৰায় 7th চেঞ্চুৰীৰ পৰা আৰ্লি 20th চেঞ্চুৰীছলৈকে বহলভাৱে প্ৰচলন আছিলে এতিয়া আমি গুৰুজনাৰ কথালৈ আহোঁ নিশ্চয় আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হয় তেখেতক আমি বৈষ্ণৱ গুৰু বুলি জানো হয় না তেখেত আহিছিলে আমাৰ 15th চেঞ্চুৰী ৰাইট এই 15th চেঞ্চুৰীটো সাঁচিপতীয়া পুথিৰ কাৰণে একদম স্বৰ্ণযুগ
ওকে তাৰমানে তেখেতে তেওঁৰ শিষ্যবৃন্দৰ লগত লগ লাগি শিষ্যবৃন্দ বুলি ক'লে আমি গুৰুজনা মাধৱদেৱৰ কথা ক'ব পাৰোঁ হয়নে বাৰু চ' তেখেতসকলৰ লগত লগ লাগি তেওঁ বিভিন্ন ধৰণৰ পুথি সাঁচিপতীয়া পুথি মানে বিভিন্ন বিষয়ত লিখি থৈ গৈছিলে আৰু সেইবিলাকৰ ভিতৰত কীৰ্তন দশম গুণমালা আৰু বিভিন্ন মন্ত্ৰপুথি তাৰপিছত বিভিন্ন শ্ৰীকৃষ্ণৰ চিত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ চিত্ৰ এইবোৰ বহুতো বস্তু তেওঁ আমাৰ ফিউচাৰ এনচেষ্টৰৰ কাৰণে থৈ গৈছিলে এতিয়া এই পুথিভাগটো আমি কিয় ষ্টাডি কৰিব লাগে সেইটো এটা কৈছোঁ আমিতো এইবোৰ কেলৈ কৰি আছোঁ তাৰ দুই তিনিটা মই ৰিজন কওঁ তাৰমানে প্ৰিজাৰ্ভেশ্যন অফ নেশ্যনেল হেৰিটেজ এণ্ড ৰিচোৰ্চেছ ফৰ ফিউচাৰ জেনেৰেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট নিশ্চয়কৈ হয় দি এনচিয়েণ্ট সাঁচিপাত মেনুস্ক্ৰিপ্ট এণ্ড ট্ৰেডিশ্যনেল পেইণ্টিং ট্ৰেডিশ্যন are one of the important heritage of our country. Right. Then Sassipat manuscript are treasures of information for research of Indian intellectual heritage and need definitely adequate conservation. Okay. Yate ma order line ko dutaman pigment kotha Hengul Haital painting tradition. Jot mane apunar হেঙুল আৰু হাইটাল পেইণ্টিং ট্ৰেডিশ্যন বুলি ক'লে হেঙুলটো আপুনি কি জানে এটা ভাৰ্মিলিয়ন কালাৰ ওকে ৰঙা এটা অৰ্পিমেণ্ট যিটো আপুনি মই আপোনাক যদি সাধাৰণভাৱে এক্সাম্পল দিব যাওঁ আমাৰ অসমীয়া মহিলাসকলে বিয়াৰ পাছত কপালত শিৰত সেন্দুৰ লয় নাই লয় নিশ্চয় এই সেন্দুৰটোৱে মানে আপোনাৰ হেঙুল ওকে দেই খুব মানে আপুনি যদি অকণমান হেঙুল পাউডাৰ লয় খুব গধুৰ গধুৰ অনুভৱ কৰিব সাংঘাতিক ইণ্টাৰেষ্টিং আৰু হাইটালটো হৈছে এটা হালধীয়া অৰ্পিমেণ্ট ওকে আৰু এই দুইটা কালাৰ ব্যৱহাৰ কৰিছিলে সাঁচিপতীয়া পুথিৰ প্ৰস্তুতকৰণ ইয়াৰ উৎসটো কি হয় উৎসটো আপোনাৰ নেচাৰেল বিভিন্ন গছ গছনি পাহাৰৰ মানে ওচৰে পাজৰে এই দুটা মানে অৰ্পিমেণ্ট পোৱা যায় ওকে দেন আনাদাৰ এটা লাইন কওঁ 100 of such heritage Sassipat which are still exist in good condition but they are century old and they are dilapidated due to different reasons like natural calamities আৰু বিভিন্ন ধৰণৰ অন্ধবিশ্বাস ক্ষয় বিক্ষত হ'বলৈ আৰম্ভ কৰিছে তাৰ মানে এইবিলাকৰ ওপৰত আমি ষ্টাডি কৰিব লাগিব নিশ্চয় আৰু এইবিলাক সাধাৰণতে অসমৰ সত্ৰ নগৰী মাজুলী মানে জানে আপুনি আউনীআটী সত্ৰ তাৰপাছত দক্ষিণপাট সত্ৰ কমলাবাৰী সত্ৰ গড়মূৰ সত্ৰ এনেকুৱা ধৰণৰ সত্ৰবিলাকত আজিও হাজাৰ হাজাৰ সাঁচিপতীয়া পুথি অক্ষত অৱস্থাত আছে যদিও তাৰ বহুত সংখ্যক ডিটেৰিয়েট হ'বলৈ আৰম্ভ কৰিছে ওকে আৰু বিভিন্ন ধৰণৰ নেশ্যনেল মিউজিয়ামত আছে বিভিন্ন হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মিউজিয়ামত আছে আৰু বিভিন্ন ব্যক্তি বিশেষ বিভিন্ন ধৰি লওক কিন্তু থাকে নহয় ইণ্টেলেকচুৱেল মানুহ তেনেকুৱা ধৰণৰ ব্যক্তি বিশেষৰ ঘৰটো আছে এতিয়া এই পুথিভাগ ডেফিনেটলি আমি জহি হৈ যাব দিব নোৱাৰোঁ নিশ্চয়কৈ হয়নে বাৰু গুৰুজনাই যেতিয়া সাঁচিপতীয়া পুথি এই প্ৰয়োগটো খুব সাংঘাতিকভাৱে পপুলাৰাইজ কৰিছিলে তাতে তেওঁ প্ৰস্তুত প্ৰণালীত বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল বস্তু ব্যৱহাৰ কৰিছিলে তাৰমানে সেই জ্ঞানখিনি আজি নাইকিয়া হৈ গ'ল ভেনিছ হৈ গ'ল আমি সেই ট্ৰেডিশ্যনেল নলেজখিনি কেনেকৈ ৰিভাইভ কৰিব পাৰে তাৰ এটা প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু সৌভাগ্যক্ৰমে ছাকচেছফুলো হৈছোঁ তাৰ কাৰণে মই সদায় মোৰ PhD ছুপাৰভাইজাৰ প্ৰফেচাৰ ৰবীন কুমাৰ দত্ত ছাৰক সদায় মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ তেওঁ মোক এনেকুৱা এটা মানে সুযোগ দিলে এই বিষয়ৰ ওপৰত কাম কৰিবৰ কাৰণে এতিয়া আপুনি সাঁচিপতীয়া পুথি কেনেকৈনো বনাব হয়নে বাৰু এতিয়াতো আমাৰ জানে বিশেষকৈ গোলাঘাটৰ নাহৰণি অঞ্চলটো অগৰ গছৰ কাৰণে বিখ্যাত তেনেকৈ কাকজানৰ পৰা ধৰি শিৱসাগৰ নামটি এইবিলাক বহুত ঠাইত মানে আগৰ গছ আছে আৰু আগৰ গছ বুলি ক'লে আকৌ চাইণ্টিফিক নাম এটাও থাকিব ডেফিনেটলি এইটো নাম হৈছে একুইলেৰিয়া মালাচাচিছ আৰু কেতিয়াবা একুইলেৰিয়া আগালাচাকা বুলিও কয় ওকে তাৰমানে খাচী গছ বা আগৰ গছ দুটা প্ৰকাৰৰ থাকে এটা হৈছে জতীয়া খাচী এটা হৈছে ভোলা খাচী
এটা জটিয়া জটিয়া এটা ভোলা খাচী ভোলা ওকে তাৰমানে জটিয়া খাচীটো আপোনাৰ এই পোকে ধৰে বুলি যে কয় তাৰপৰা মানে এইবোৰ পাৰফিউম ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ কৰে ওকে তাৰপাছত আপোনাৰ বিভিন্ন ধৰণৰ মানে কসমেটিক বিভিন্ন ধৰণৰ মেডিচিনেল পাৰপজত জটিয়া খাচীৰ যিটো কাঠ সেই বস্তুখিনি ব্যৱহাৰ কৰে এতিয়া আমাক লাগে আচলতে ভোলা খাচীটো যিটো খাচীত পোকে নধৰে আৰু প্ৰায় ইমান শকত হয় যথেষ্ট শকত হয় ওখ হয় আৰু আপুনি বিশেষকৈ মানে কি হয় 15 পৰা 20 বছৰৰ ভিতৰৰ যিজোপা ভোলা খাচী সেইজোপা খাচীপতীয়া পুঠিৰ কাৰণে খুব উপযোগী এইখিনিতে এটা মই কথা সুধি লওঁ দেই মাজতে হয় আপুনি এটা হৈছে জটিয়া খাচী আনটো হৈছে ভোলা খাচী এতিয়া আমাৰ মানুহে যেতিয়া ধৰি লওক মই খেতি বুলিয়ে কৈছোঁ মানুহে যেতিয়া খেতি কৰে খেতি কৰোঁতে আমাৰ যোনটো বেক অফ দ্য মাইণ্ড আমাৰ এটা হেৰি থাকে যে মই এই খেতিটো কৰিলে পইচা পাম নে নাপাম সেইটো এটা ডাঙৰ প্ৰশ্ন এতিয়া মই যিমান দূৰ জানো যিজোপা গছত পোকে ধৰিব সেইজোপাৰ এটা মূল্য আছে যিজোপাত পোকে নধৰে সেইজোপাৰ মূল্য নাই এই ক্ষেত্ৰত গতিকে ভোলা খাচীৰ খেতিটো নিশ্চয়কৈ কম হ'ব গতিকে যেতিয়া কম হৈছে আপোনালোকৰ নিশ্চয় প্ৰত্যাহ্বানৰ সন্মুখীন হয় ডেফিনেটলি সেইটো কাৰণে ডাঙৰ এটা একজেক্টলি তাৰমানে কি মানুহবোৰৰ হাতত ইনফৰমেশ্যনটো খুব কম তাৰমানে ভোলা খাচী কি জটিয়া খাচী কি মানুহে নাজানেতো মানুহে আৰু চাচি গছত পোকে ধৰে বিকিম পইচা 2 টকামান পাম এইটো ব্যৱসায় হিচাপে লৈ আছে লোৱাটো উচিত মানুহৰ ইনকাম চ'ৰ্চৰ কথা কিন্তু যিবিলাক ঠাইত মানুহে পোকে ধৰিব বুলি এজোপা খাচী গছ লগালে কিন্তু তাৰ বিভিন্ন জলবায়ু পৰিক্ৰমা জলবায়ু তাৰতম্যৰ কাৰণে তাত পোকে নধৰিলে অথচ ভোলা খাচীৰ নিচিনা এজোপা খাচী গছে সৃষ্টি হ'ল সেই গছজোপা মিছাকৈ কাটি খৰি খটকৈ যদি আমি তাৰ গছৰ বাকলিটো যদি আমাৰ এই ট্ৰেডিশ্যনটোৰ লগত জড়িত খুব মুষ্টিমেয় মানুহ আছে সেই মানুহখিনিক যদি দিওঁ তেতিয়া এটলিষ্ট আমাৰ নিজৰ সাংস্কৃতিক পৰিক্ৰমাৰ বিষয়টোলৈ আমি অকমানো জানো সহায় সহযোগ দিয়াৰ নিচিনা নহ'ব এটা ডাঙৰ অৰিহণা হ'ব হয় নহয় বাৰু কাৰণ আপুনি আজি চাওক আজি মোৰ গৱেষণাৰ পিৰিয়ডত আমি যিখিনি পাইছিলোঁ গৱেষণাৰ পৰা সেই গৱেষণাখিনি আমি প্ৰায় মানে 50 more than 50 ইয়াং জেনেৰেশ্যনক আমি গোটেই তথ্যখিনি আমি দি দিছিলোঁ কেনেকেনো কি কৰিব লাগে তাৰমানে এই বিষয়টোৰ ওপৰত নলেজ থকা মানুহ খুব কম মাজুলীত কেইজনমান আছে নগাঁৱত 2-এজন আছে তেনেকৈ মানে ধৰি লওক একদম লিমিটেড মানুহ আছে কিন্তু তেওঁলোকেও ইয়াৰ চাইণ্টিফিক ৰিচাৰ্চটো একো গম নাপায় তাৰমানে তেওঁ দেখি আমি ট্ৰেডিশ্যনেল মানে আগৰ এনচেষ্টৰখনে কৰা কামখিনিয়ে আমি কৰি আছোঁ কিন্তু খাচী পাতনো কি আছে তাত কি আছে বিজ্ঞান সেই বস্তুখিনিতো নাজানে তো সেই আমি গোটেই তথ্যখিনি দি দিলোঁ আমাৰ বিভিন্ন ৱৰ্কশ্বপ পাতি কৰ্মশালা পাতি পেলাই আমি এই তথ্যখিনি শ্বেয়াৰ কৰিছোঁ আৰু এনেকুৱা বিষয়ত জড়িত মানুহখিনিক যদি আমি ভোলা খাচীৰ বাকলিটো আমি দিব পাৰোঁ ডেফিনেটলি আমি তেওঁলোকক সহায় কৰা হ'ব হয়নে বাৰু এতিয়া আচলতে আপুনি নিশ্চয় শুনিছে লিগনিন চেলুলোজ হেমিচেলুলোজ এইবোৰ মানে কি হয় যিকোনো উদ্ভিদত থকা কিছুমান কম্পনেণ্ট অ'কে এতিয়া খাচীপতীয়া পুঠিটো আমি বিজ্ঞানৰ পৰা গম পালোঁ এইটো এটা লিগনোচেলুলজিক মেটেৰিয়েল অ'কে তাৰমানে তাত লিগনিনো আছে চেলুলোজো আছে হেমিচেলুলোজো আছে বিশেষকৈ ইয়াত বিটা মানে বিটা চেলুলোজ বুলি এটা চেলুলোজ আছে সেই বিটা চেলুলোজটো বহুত বেছি পৰিমাণে আছে অ'কে ইনে চেলুলোজ 3টা টাইপৰ থাকে আলফা গামা বিটা এই বিটা চেলুলোজটো খাচীপতীয়া পুঠিৰ যিটো চেলুলোজ তাত বিটা চেলুলোজৰ পৰিমাণটো আটাইতকৈ বেছি হয় আৰু এই চেলুলোজৰ পৰিমাণ বেছি হোৱাৰ কাৰণে লংগিভিটিৰ কথা লংগিভিটি বাঢ়ি যায় তাৰমানে সেই লংগিভিটিটো যে কেনেকৈ বাঢ়ে আমি কিছুমান টেনচাইল মেচিন লৈছিলোঁ কিছুমান ইনষ্ট্ৰুমেণ্ট মানে সেই ইনষ্ট্ৰুমেণ্টৰ পৰা গম পালোঁ যে খাচীপতীয়া পুঠিটোৰ যিটো টাফনেছ তাৰমানে লংগিভিটিটো জেনেৰেল পেপাৰ বা ইন কম্পেৰিজন অফ ইউৰোপিয়ান বেছড পেপাৰ তাতোতকৈ বহুত বেছি হয় অ'কে আৰু এনেও আপোনাৰ খাচীপতীয়া পুঠিৰ টেনচাইল ষ্ট্ৰেংথটো বেছি সেইটোতো আমি গম পালোৱেই তাতে যেতিয়া আমি হেঙুল হাইতালৰ প্ৰলেপটো দিওঁ তেতিয়া এই টেনচাইল ষ্ট্ৰেংথৰ মাত্ৰাটো আৰু বেছি হৈ যায় অ'কে তাৰমানে ই খুব সুন্দৰ এটা মেকানিকেল ষ্ট্ৰেংথ দি দিয়ে আৰু টেনচাইল ষ্ট্ৰেংথটো বিজ্ঞানৰ ভাষাত আমি ইউনিটটো হৈছে কি মেগা পাস্কেল তাৰমানে এইটো প্ৰায় 15 to 35 মেগাপিক্সেল হয়
মেগা পাস্কেল ওকে MPa বুলি কয় খাচীপতীয়া পুথি এতিয়া আপোনাৰ চাব দেই তাৰমানে গুৰুজনাৰ দিনত ছায়েন্সটো কেনেকুৱা ধৰণৰ সোমাই আছিলে আপুনি চাব তেখেতসকলে হয়তো এইটো ছায়েন্স বুলি নাজানে তাৰ অন্তৰালত ছায়েন্স কেনেকৈ আছে চাব তাৰপৰা তেওঁলোকে যেতিয়া গছৰ বাকলিটো কাটিলে তাৰপাছত ধৰি লওক তাৰপৰা বাকলিটো ঝাও দি পেলাই অঁতৰালে তাৰপিছত আপোনাৰ ছানৰাইজ কৰিলে মানে সূৰ্যৰ পোহৰত শুকুৱালে তাৰপিছত আপোনাৰ পানীত গোটেই অভাৰনাইট পানীত ধৰি লওক ডুবাই পেলাই তাত মানে কি কৰিলে আকৌ বাকলিটো চাফা কৰিলে ওকে সেই যিখিনি আনৱান্টেড হেমিচেলুলোজ আৰু লিগনিন তাৰমানে কিছুমান লিগনিন আৰু হেমিচেলুলোজ খাচীপতীয়া পুথিৰ বনাবৰ কাৰণে নালাগে সেই বস্তুখিনি নিকৰি হিচাপে আঁতৰাই যায় ওকে তাৰমানে অদৰকাৰী যিখিনি এলিমেণ্টৰ ছামথিং এলছ সেই বস্তুখিনি আপুনি ঝাও দি দাদা আজিৰ দিনত আমি চিৰিজ পেপাৰটো যে ব্যৱহাৰ কৰোঁ এই তেনেকুৱা কাম কৰিছিলে ঝাওটোৱে তেতিয়াৰ দিনত চাফা কৰি তাৰ ওপৰত আপুনি মাটিমাহৰ পলেপ দি তাৰ ঘিলা আপুনি শুনিছেনে বাৰু ঘিলা ধৰিব পৰা নাই আপুনি অসমীয়া এটা গান আছে জুবিন গাৰ্গৰে গান ঘিলা ঘোঁৰা দি ঘূৰে মোৰে নাচনি ঠিক আছে ঘিলাটো এটা গছৰ গুটি তাৰমানে আমি আগতে সৰুতে আমি ৰছী দি পেলাই ঘিলাটো ঘূৰোৱা এটা খেল খেলিছিলোঁ এতিয়া মনত পৰিছে সেই ঘিলাটো আপুনি মাৰি পেলাই একদম সমান কৰিছিলে খাচীপতীয়া পুথিটো ওকে কিমান আপুনি চাব ঘিলা মোৰ ওচৰত আছে মই মানে ভাবিলে আচৰিত লাগিছে সেই যুগত সেই সময়ত গুৰুজনাই মানে সেইবোৰ যে চিন্তা কৰিব পাৰিছে মানে ভাবিয়ে আচৰিত তাৰপিছত সেই সমান কৰি পেলাই তেওঁ গোটেই ৰাতিটো মানে ধৰি লওক অভাৰনাইট আমি অভাৰনাইট বুলি কল্পনা কৰি লৈছোঁ হয়তো বেছি দিনো থ'ব পাৰে তাৰমানে তেওঁ টুটীয়া শুনিছেনে টুটীয়া তাৰমানে আজিৰ বিজ্ঞানত আপোনাৰ কপাৰ ছালফেট বুলি এটা দ্ৰব্য আছে ওকে সেইটোকে তেতিয়া দিনত টুটীয়া বুলি কয় টুটীয়া ওকে কণী বিহৰ গুটি শুনিছেনে সেইটো শুনিছে এল'ভেৰা মানে চাল কুঁৱৰী অসমীয়াত চাল কুঁৱৰী বুলি কয় এইবোৰ মিক্স কৰি পেলাই পানীত সেই পানীত আপোনাৰ খাচীপতীয়া পুথিটো ডুবাই থৈ দিছিলে তাৰ পাছত আকৌ সূৰ্য পোহৰত শুকাইছিলে সূৰ্যৰ ৰ'দত তাপত শুকুৱাইছিলে তাৰমানে ইণ্টাৰেষ্টিং কথা আমি গম পালোঁ কি যে এই যে বস্তুবোৰত ডুবাইছিলে এইবিলাক গোটেইবিলাকে এণ্টিবেক্টেৰিয়েল আৰু এণ্টিমাইক্ৰবিয়েল প্ৰপাৰ্টি আছে তাৰমানে এইবিলাকৰ কাৰণে এই খাচীপতীয়া পুথিটোক পোকে অনিষ্ট কৰিব পৰা নাছিলে সেইকাৰণেতো আজি 500-600 বছৰ হোৱাৰ পাছতো খাচীপাত আজিও আছে এতিয়া তাৰ মাজতে মানে যিকেইখন পুথি বিভিন্ন ধৰণৰ নেচাৰেল কেলামিটিছ বা অন্ধবিশ্বাস বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আৰু এইবিলাকৰ কাৰণত যিখন বেয়া হৈ গ'ল সেই বস্তুবোৰ যদি ৱেল অৰ্গেনাইজ কৰি আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ সেইটো বৰ ভাল কথা হয় এই যে আপোনাৰ বস্তুখিনি এই কণী বিহৰ গুটিয়েই হওক ছালকুঁৱৰী হওক বা আপোনাৰ হেৰি টুটীয়া হওক এইকেইটাৰ মিশ্ৰণত যে খাচীপতীয়া পুথিটো ডুবাই পেলাই আকৌ এই ছানৰাইজ কৰিলে এই প্ৰচেছটো কেইবাবাৰো কৰিছিলে এই গোটেই প্ৰচেছটোক কয় ডিগামিং ওকে ডিগামিংটো কৰিছিলে মানে কি হয় আপোনাৰ খাচী পাতটোৰ এই প্ৰপাৰ্টি যিবোৰ এণ্টি মাইক্ৰবিয়েল এণ্টি ফাংগেল আৰু স্মুথনেছ কৰিব পাৰে তাৰ পাছত যেতিয়া ফাইনেল ষ্টেপটো আহে মাটিমাহৰ পলেপটো দিয়াৰ বৰ ইণ্টাৰেষ্টিং ৰিজন আছে তাৰমানে গছৰ বাকলিটোৰ মাজত আপোনাৰতো অকণ খোলা বোমা থাকিব স্বাভাৱিক নিশ্চয় সেইটো আমিতো আজিকালি ৱালত প্লাষ্টাৰ কৰোঁ চিমেণ্ট প্লাষ্টাৰ তেতিয়াৰ দিনত মাটিমাহৰ পলেপ দি একদম মসৃণ কৰি পেলাইছিলে ওকে তাৰ পাছত খাচীপাতৰ পুথিৰ মাজৰ অংশ হালধীয়া প্ৰলেপ দিছিলে সেইটো হৈছে হাইটাল মানে আপোনাৰ এনেকুৱা এটা পিগমেণ্ট নেচাৰেল পিগমেণ্ট সেইটো আপুনি পিচিব লাগে যথেষ্ট তাৰমানে হাইটালৰ যিমানেই পিচিব সিমানেই কালাৰ ওলাব সেইটো এনেই মানে অকণমান অলপ টাইম খুন্দি পেলাই পিচিলোঁ তেনেকুৱা নহয় আপুনি তাক যিমান পিচিব এদিন পিচিব দুদিন পিচিব 3 দিন পিচিব 4 দিন পিচিব তাৰপৰা কালাৰ ওলাই থাকিব কালাৰৰ মানে য়েল্ল' কালাৰটোৰ কনচেনট্ৰেশ্যনটো বেছি হৈ গৈ থাকে ঠিক তেনেকৈ হেঙুৰটো
হেঙুলটো আকৌ মানে যেটো ভাৰ্মিলিয়ন কালাৰ অকমান ৰঙচুৱা সেন্দুৰীয়া কালাৰ হেতু খাচি পাতৰ পুঠিটোৰ বাউণ্ডাৰীটো আৰু নাভি মানে খাচিবতীয়া পুঠিৰ মাজত এটা খুৰুনিয়া এটা মানে জায়গা যেনে আমাৰ নাই থাকে মানুহৰ তেনেকে খাচিবতীয়া পুঠিত নাভি থাকে যাতে মানে বহুত পুঠি হলে মাজেদি এডাল ৰছী দি পেলাই আমি বান্ধি পেলাই থব পাৰোঁ আৰু এই হেঙুল আৰু হাইডালটো আমি গৱেষণাৰ পৰা গম পালো ইয়াৰ হাইলি এন্টি ফাংগেল আৰু এন্টি বেক্টেৰিয়েল প্ৰপাৰ্টি আছে তাৰ মানে যিখন পুঠিত হেঙুল হাইডাল আৰু প্ৰপাৰ টেকনিকেৰে বনাইছিলে সেইখন আজিও অক্ষত অৱস্থাত আছে আৰু যিখন পুঠি নাই বনোৱা অথচ ডিটেৰিয়েট হ'বলৈ আৰম্ভ কৰিছে সেইখন যদি আমি এই প্ৰসেসটো দি পেলাই কৰি দিওঁ তেতিয়া ডেফিনেটলি সেইখন আনাদাৰ 500 ইয়াৰ্ছৰ কাৰণে আপোনাৰ কনজাৰ্ভেশ্যন হৈ থাকিলে হয় নিশ্চয় সো এইবোৰৰ ওপৰত খুব মানে সূক্ষ্মভাৱে অধ্যয়ন কৰিছিলোঁ এটা আছিল আপোনাৰ গ্লছ ইনডেক্স পেৰামিটাৰ বুলি তাৰ মানে হাইডাল আৰু হেঙুলৰ প্ৰলেপ দিয়াৰ পাছত প্ৰলেপ নিদিয়ে খাচিবতীয়া পুঠিৰ যিটো উজ্জ্বলতা তাতকৈ বহুগুণে উজ্জ্বলতাটো বাঢ়ি গৈছে আৰু সেইটো প্ৰমাণ কৰিছিলোঁ আমি গ্লছ ইনডেক্স বুলি এটা ইনষ্ট্ৰুমেণ্টৰ পৰা তাৰ মানে উজ্জ্বলতাটো যে বাঢ়ি যায় আৰু হান্টাৰ কালাৰ এনালিচিছৰ পৰা এইটো এটা মানে সাইন্টিফিক টাৰ্ম মই এইটো বিষয় বিশেষ নকওঁ তাৰ মানে কিমাননো য়েল্লোনেছ ব্ৰাইটনেছ লাইটনেছ বাঢ়ি যায় তাৰ মানে আমি সেই বস্তুখিনি সূক্ষ্মভাৱে চাইছিলোঁ তাৰ পৰা আমি গম পালোঁ যে এই হেঙুল হাইটেলিয়া প্ৰলেপটো দিয়াৰ পাছত এই ব্ৰাইটনেছটো সাংঘাতিক ধৰণে বাঢ়ি যায় আৰু এই গোটেই বস্তুবোৰৰ পৰা আমি সূক্ষ্মভাৱে অধ্যয়ন কৰি আমি কনজাৰ্ভেশ্যনৰ প্ৰচেছটো ডেভেলপ কৰিছিলোঁ আৰু এই পদ্ধতিবোৰ ব্যৱহাৰ কৰি আমি আউনীআটী সত্ৰত এখন খাচিপতীয়া পুথি আছে প্ৰায় আপোনাৰ 2 ফুট 6 ইঞ্চি 2 ফুট 6 ইঞ্চি এনেকুৱা আমি বহুত কীৰ্তন দশম গুণ এইখিনিতে আৰু এটা কথা সোধো দেই আপুনি যেতিয়া প্ৰিজাৰ্ভেশ্যনৰ কথাটো কৈছে অৰ্থাৎ সংৰক্ষণৰ কথাটো কৈছে যিহেতু সেইখন মোৰ বা আপোনাৰ নহয় সেইটো এটা সত্ৰৰ সম্পদ বা আমি ক'ব পাৰোঁ এটা চৰকাৰী সম্পদ বুলি আমি ক'ব পাৰোঁ এই সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ কিবা অনুমতি ল'বলগীয়া হৈছিল হয় তাৰ মানে ধৰি লওক যেহেতু এইবোৰ ৰাইজ মই এইটো কাৰণেই সুধিলোঁ ধৰি লওক কাইলৈ যদি কোনোবাই এই ক্ষেত্ৰত আমাৰ এই কথা বতৰা শুনি পেলাই আগবাঢ়ি আহে বা সংৰক্ষণ প্ৰচেষ্টাটোৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোকে কেনেধৰণেনো আগবাঢ়িব ৰাইট তাৰমানে হয় আপুনি ঠিকেই কৈছে কাৰণ ইমান আপুৰুগীয়া বস্তু এটা আমিতো আৰু গৈ যধে মধে আমাৰ নিজৰ মন মতালি খটুৱাব নোৱাৰোঁ আমি তাৰ কাৰণে কি কৈছিলোঁ আমাৰ পৰম পূজনীয় সত্ৰাধিকাৰ আতা প্ৰভু ঈশ্বৰৰ লগত আমি কথা পাতিছিলোঁ তেখেতে আমাক যথেষ্ট মানে ৱেলকাম কৰিছিলে তেখেতে খুব ভাল পাইছিলে যে আমি যে এনেকুৱা এটা কামৰ কাৰণে আগবাঢ়ি গৈছিলোঁ আৰু এইখিনিৰ ওপৰত তেওঁ নিজেই অনুমতি দিছিলে যে আপোনালোকে যেনেকৈ পাৰে ইয়াক ক্ষতি নকৰাকৈ আপোনালোকে কনজাৰ্ভেশ্যন কৰিব পাৰে সেইখিনি মানে ফৰ্মেলিটিছ আমি পূৰ্ণ কৰি লৈছিলোঁ তাৰমানে আৰু আমি গোটেই কামখিনি কৰোঁতে হেণ্ড গ্লোভছ মাস্ক এইবোৰ ব্যৱহাৰ কৰিছিলোঁ তাৰমানে যাতে ধৰি লওক অকাংক্ষিত তাৰমানে হেঙুল যিটো আছে তাতে মাৰ্কুৰিক ছালফাইডৰ দ্ৰব্য আছে মাৰ্কুৰীটো টক্সিক হয় কিন্তু খুব কম পৰিমাণৰ মাৰ্কুৰী আছে তেনেকৈ হাইটেলত আপোনাৰ আৰ্ছেনিক ছালফাইড আছে আৰ্ছেনিকটো টক্সিক বুলি আপোনাক মই ইতিমধ্যেই ক'লোঁ তাৰমানে আমি সেইটো কাৰণে হেণ্ড গ্লোভছ আৰু মাস্কটো ব্যৱহাৰ কৰিব যেতিয়া আমি এই ৰিলেটেড কামখিনি কৰোঁ তাৰমানে ইয়াৰ যিটো টক্সিচিটি সেইটো খুব নিম্নগামী কিন্তু এজ এ ধৰি লওক চাইণ্টিফিক পাৰ্চন এজ এ ৰিচাৰ্চ পাৰ্চন আমি সদায় মানুহক মানে মটিভেট কৰোঁ এডভাইচ কৰোঁ যে আপোনালোকে হেণ্ড গ্লোভছ আৰু মাস্কটো পিন্ধি পেলাই কামটো কৰিব যাতে আপোনাৰ ডাইৰেক্ট মানে পাচনতন্ত্ৰৰ সংস্পৰ্শ নাহে এই কালাৰটো আকৌ বৰ ইণ্টাৰেষ্টিং কথা কথককলি ডেন্স বুলি এটা দাক্ষিণাত্যত বৰ সুন্দৰ নৃত্য আছে এই কথককলি ডেন্সাৰবিলাকেও এই য়েল্ল' অৰ্পিমেণ্টবোৰ কালত লগাই লয় তাৰমানে ইয়াৰ পৰা প্ৰমাণ হয় এই যিটো হেঙুল হাইটেলিয়া পৰম্পৰাটো সেইটো বেলেগ ষ্টেটতো আছে চ' এনেকেই মানে আপোনাৰ কথাখিনি পাতিলে বহুত ওলাই গৈ থাকিব এয়া মাত্ৰ আমাৰ প্ৰচেষ্টা চ' বোধহয় আমি এইখিনি এতিয়া ৰিচাৰ্চ কণ্টিনিউ কৰি আছোঁ এতিয়া মই এইখিনিতে আৰু এটা তেনেকুৱা ধৰণৰতো ঢেৰ পুথি আছে বহুত পুথি আছে যিখিনি প্ৰায় ডিটৰিয়েট হৈ গৈছে বা তেনেকৈ একদম খুব বেয়া এটা অৱস্থাত পৰি আছে আপোনালোকে ধৰি লওক এই সংৰক্ষণৰ প্ৰচেষ্টাটোত লাগি আছে আৰু আন কোনোবা তেনেকুৱা আপোনালোকৰ মানে আহিছে নেকি বা আপোনালোকক এপ্ৰ'চ কৰিছে নেকি হয় তাৰমানে ধৰি লওক নেশ্যনেল মেনুস্ক্ৰিপ্ট মিছন
এনেকুৱা ধৰণৰ ইনষ্টিটিউট আছে আমাৰ দেশৰ তেওঁলোকৰ হাতত মানে কি আছিলে প্ৰপাৰ কনজাৰ্ভেশ্যন টেকনিকটো নাছিলে তেওঁলোকে মানে ইউৰোপিয়ান যিবিলাক মেনুস্ক্ৰিপ্ট সেই মেনুস্ক্ৰিপ্টবোৰ সংৰক্ষণৰ যিবোৰ পদ্ধতি সেই একে পদ্ধতিৰ আমাৰ সাঁচিপতীয়া পুথি সংৰক্ষণটো ব্যৱহাৰ কৰিছিলে তেতিয়া আমাৰ হাতত এইটো পদ্ধতি নাছিলে আমি গৱেষণাটো কৰিহে আছিলোঁ আৰু সেই পদ্ধতি ব্যৱহাৰ কৰাৰ কাৰণে বহু ক্ষেত্ৰত মানে সাঁচিপতীয়া পুথিটো অকণমান ডেমেজে হৈছিলে তাৰমানে সাঁচিপতীয়া পুথিত আপুনি এলকহল ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু বেলেগ পুথি সংৰক্ষণ কৰিবলৈ যাওঁতে এলকহলটো ব্যৱহাৰ কৰিছিলে থাইমল বুলি এটা কম্পাউণ্ড আছে সেই থাইমলটো ব্যৱহাৰ কৰিছিলে কিন্তু আমাৰ সাঁচিপতীয়া পুথিত যিটো আপোনাৰ সংৰক্ষণত এইকেইটা বস্তু ব্যৱহাৰ কৰিব নালাগে এইকেইটা পদ্ধতি যদি এইকেইটা কেমিকেল যদি ব্যৱহাৰ কৰিবলৈ যাওঁ আমি ইয়াৰ টেনচাইল ষ্ট্ৰেংথটো কমিহে যাব ষ্ট্ৰেংথনেছটো কমিহে যাব চ' এই বস্তুখিনি আমি যেতিয়া গৱেষণাত পাইছিলোঁ তেতিয়া আমি ইনফৰমেশ্যন দিলোঁ আৰু এই বস্তুখিনি এতিয়া ইণ্টাৰনেশ্যনেল চাইণ্টিফিক জাৰ্নেলত এইখিনি বস্তু পাব্লিছ হৈছে এতিয়া আপুনি হয়তো মোক এটা কুৱেশ্যন কৰিব পাৰে যে আপুনি পেটেণ্ট কিয় কৰা নাই একজেক্টলি মানে কিয় কৰা নাই কাৰণ এইখিনি বস্তু মোৰ ব্যক্তিগত সম্পত্তি নহয় এইখিনি আমাৰ কালচাৰেল হেৰিটেজ এইখিনি আমাৰ ৰাজহুৱা সম্পত্তি আৰু ৰাজহুৱা সম্পত্তি এটাত মই কাম কৰিবলৈ মই কিয় নিজৰ স্বাৰ্থৰ কাৰণে পেটেণ্ট কৰিম নহয় সেইটো কাৰণে আমি পেটেণ্ট কৰা নাই তাৰপিছত আপুনি চাব এইখিনিতে আপুনি কথাষাৰ যেতিয়া ক'লে ইমান এটা যেতিয়া বহল মনোভাৱেৰে আপুনি কামখিনি কৰিছে সেইখিনি নিশ্চয় মানে প্ৰশংসাৰ যোগ্য হয় তাতে আৰু এটা কথা আহিলে সংৰক্ষণৰ ক্ষেত্ৰত দেই দেখা পাইছোঁ যিসমূহ ইউৰোপীয়ান ৰাষ্ট্ৰ তাত ধৰি লওক এটা ঘৰৰ সংৰক্ষণ কৰে কোনোবা এজন ব্যক্তি খুব ডাঙৰ ব্যক্তি আছিলে তেখেত ঢুকাই গ'ল কিবা এটা কাৰণে ঘৰৰ সংৰক্ষণ কৰে বা এখন কিতাপ কোনোবাই খুব উল্লেখনীয় কিতাপ এখন লিখি থৈ গৈছে সেইখনৰ সংৰক্ষণৰ প্ৰচেষ্টা কৰে এই যোনটো মানসিকতা মানুহৰ যোনটো মেণ্টেলিটি টু প্ৰিজাৰ্ভ অকণমান আমাৰ কম নেকি বাৰু অসমীয়া মানুহৰ আমি যথেষ্ট কম মানে আমি খুব সোনকালে পাহৰিব পাৰোঁ হয় যথেষ্ট কম তাৰমানে ইয়াত বিভিন্ন ধৰণৰ কথা আছে প্ৰথম কথা হৈছে লেক অফ ইনফৰমেশ্যন আৰু ধৰি লওক ইকনমি কথা এটাও আছে তাৰমানে আমি আজি খোৱা পানী এটুপিৰ কাৰণে হাহাকাৰ কৰি আছোঁ তেনেস্থলতনো এনেকুৱা ধৰণৰ আপুৰুগীয়া বস্তুবোৰ সংৰক্ষণ কৰিবলৈ ক'ত সময় পাওঁ যে একদম খুব ধুনীয়া কথা এটা ক'লে আপুনি যেতিয়া এই প্ৰচেষ্টাটোত আগবাঢ়িছে আৰ্থিকভাৱেও আপোনাক ধৰি লওক কিছু মানে কি বুলি ক'ম আৰু আৰ্থিকভাৱে আপোনাক কোনোবাই সহায় কৰিছেনে এইটো একদম এটা নিজস্ব প্ৰচেষ্টা হয় মই যেতিয়া তেজপুৰ বিশ্ববিদ্যালয়ত আছিলোঁ তেতিয়া বিশ্ববিদ্যালয়ৰ মানে এডমিনিষ্ট্ৰেটিভ বিভাগে আমাক যথেষ্ট হেল্প কৰিছিলে আৰু এতিয়া বৰ্তমান মোৰ ওচৰত তেনেকুৱা কোনো ফাণ্ড নাই মানে মই উইলিংলি কাম কৰিবৰ কাৰণে কিন্তু এই বিষয়খিনিৰ এই বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰি মোক ইণ্ডিয়ান নেশ্যনেল ছায়েন্স একাডেমীয়ে যোৱা বছৰ ইনচাৰ মানে এইটো শ্বৰ্টলি ইনচাৰ বুলি কয় হিষ্ট্ৰী অফ ছায়েন্স য়ং এছ'চিয়েট এৱাৰ্ডেৰে মোক সন্মুখিত কৰিছিলে এইটোত মোক তেওঁলোকে 10,000কে মানে এক বছৰৰ কাৰণে এটা ফেল'শ্বিপ আৰু 2 বছৰৰ ভিতৰত এটা ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চটোৰ মোক তেওঁলোকে প্ৰভাইড কৰিছে চ' ডেফিনেটলি ইনচাক মই এইটোক এই সুযোগত ধন্যবাদ দিব লাগিব তেওঁ যথেষ্ট সহায় কৰিছে আৰু মই ইনচাৰ প্ৰজেক্টটোতো এছ'চিয়েট আছিলোঁ যোৱা ধৰি লওক 2-3 বছৰ আগলৈকে তেওঁলোকে যথেষ্ট সহায় কৰিছে কিন্তু বৰ্তমান সময়ত আচলতে কি হয় স্থায়ী সমাধানৰ কাৰণে গভৰ্ণমেণ্টে ইনিচিয়েটিভ ল'ব লাগিব আৰু আপুনি বিশ্বাস কৰক অসমত বৰ্তমান মোৰ দেন 1 লাখ এনেকুৱা মেনুস্ক্ৰিপ্ট আছে মোৰ দেন আৰু যদি আমি এইখিনি প্ৰিজাৰ্ভ কৰিব পাৰোঁ ডেফিনেটলি আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে বা আমাৰ প্ৰেজেণ্ট ছ'চাইটিৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব তাৰমানে সকলোৱে সেই মেনুস্ক্ৰিপ্টসমূহ সংৰক্ষণৰ অপেক্ষাত ৰৈ আছে তাৰমানে এটা খুব দুখ লগা কথা এখন মই কনফাৰেঞ্চত তাৰমানে এজন ব্যক্তিয়ে গৈছিলে তেওঁ লণ্ডন গৈছিলে লণ্ডনৰ এটা মিউজিয়াম তাতে তেওঁ সাঁচিপতীয়া মেনুস্ক্ৰিপ্ট দেখিছিলে তাৰমানে লণ্ডনৰ মিউজিয়ামত কেইবা ডলাৰৰ টিকেট কিনি পেলাই সাঁচিপতীয়া মেনুস্ক্ৰিপ্ট তাত তেওঁ চাই আহিছে য'ত নেকি আমাৰ একেবাৰে কাষতে উপলব্ধ একজেক্টলি তাৰমানে আমি ইয়াৰ পৰা আৰু এটা কথা ভাবিব এইবোৰ যদি আমি এটা মিউজিয়াম খুলি পেলাই প্ৰপাৰ কিউৰেটৰৰ যদি আমি ব্যৱস্থা কৰি পেলাই সঁচাভাৱে সঠিকভাৱে প্ৰিজাৰ্ভ কৰি যদি আমি সকলো ৰাইজৰ কাৰণে অপেন কৰি দিব পাৰোঁ তাৰমানে ৰেভিনিউ জেনেৰেশ্যনো জানো নহয় একজেক্টলি হয়
মানে এই কথাবোৰ আচলতে সূক্ষ্মভাৱে অধ্যয়ন কৰিব লাগে ৰেভিনিউ জেনেৰেশ্যনো হ'ল প্লাছ যিসকল যি উঠি অহা ল'ৰা ছোৱালী ৰাইট ৰাইট আমাৰ যিটো অতীত আছিলে ৰাইট সেইখিনি একদম ওচৰৰ পৰা চাবলৈ পাম একজেক্টলি তেতিয়াহে তেওঁলোকৰ মন একজেক্টলি আপুনি বিলিভ কৰক তাৰমানে মোৰে এগৰাকী ছিনিয়ৰ ৰিচাৰ্চাৰ তেওঁ আকৌ এই সাঁচিপতীয়া পুথিত লিখে যে কিবাটো লিখিছে ডেফিনেটলি কীৰ্তন দশম গুণমালা ভাগৱত এইবোৰতো লিখিছে কিহেৰে এটা চিয়াঁহীয়ে লিখিছে মই সেইটোলৈ আহিম বুলি ভাবিছিলোঁ হয় হয় সেই ইংটোক কয় মহি আৰু সেইটো কিহৰ হয় সেইটো এটা টোটেলি হাৰ্বেল ইংক অ'কে তাৰমানে ইয়াত আপুনি যেতিয়া বনাব কুচিয়াৰ তেজৰ পৰা শিলিখা আমলখি ভোমোৰা কেহেৰাজ বিলঙনি মানিমুনি ভেদাইলতা পাতৰ আম গছৰ বাকলি কঁঠাল গছৰ বাকলি এইবিলাকক বিভিন্ন নেচাৰেল বস্তুৰ সংমিশ্ৰণত এটা চিয়াঁহী বনে আৰু সেই চিয়াঁহীটো হৈছে মহি আৰু আজি আমি এই পেইণ্টটোত যিটো চিয়াঁহী ব্যৱহাৰ কৰিছোঁ সেইটো কিহৰ পৰা সেইটো আপোনাৰ মহি নহয় সেইটো হৈছে আপোনাৰ আৰ্টিফিচিয়েল ইংক অ'কে ঠিক আছে আইৰণ আপুনি গুগলত চাৰ্চ কৰিলে পাব আইৰণ গলিং বুলি এটা খুব ফেমাছ ইংক আছে সেইটো ইউৰোপত পায় তাৰমানে সেইটোতকৈ বেষ্ট ইংক আছে বুলি কোনেও প্ৰমাণেই নকৰে মানে কোনেও ভাবিবই নোৱাৰে মানে কি সেইটো পানীৰ সংস্পৰ্শলৈ আহিলেও একো নহয় নেকি তেনেকুৱা নহয় তাৰমানে আমি অধ্যয়ন কৰিবলৈ একেজন মোৰ গাইড প্ৰফেচৰ ৰবীন কুমাৰ দত্ত ছাৰে অধ্যয়ন কৰিবলৈ গম পাইছিলে যে এই যিটো মহি ইংকৰ গুণাগুণ মহি ইংকৰ যিখিনি কেমিকেল ফিজিঅ'কেমিকেল প্ৰপাৰ্টিজ সেই আইৰণ গলিংকতকৈ বহুত ওপৰত অ'কে তাৰমানে আমি খাৰে খোৱা অসমীয়াৰ ইমান মানে সাংঘাতিক ইম্পৰ্টেণ্ট বস্তুবোৰ ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত পাব্লিছ হোৱা নাই কাৰণেহে আমি এতিয়া মহি ইংটো একো গম নাপাওঁ নিশ্চয় এতিয়া ইউৰোপিয়ান সভ্যতাৰ মানুহখিনিয়ে এডুকেশ্যনেল লেভেল আপগ্ৰেডেড কাৰণে তেওঁলোকৰ বস্তুটো অলৰেডি এষ্টাব্লিছ কৰি থৈছে আৰু মহি ইংটো আপোনাৰ না এচিডিক না বেছিক ইট ইজ এ নিউট্ৰেল ইংক তাৰমানে আপুনি মহি ইংটো যদি সাঁচিপতীয়া পুথিখনত লিখি পানীত আপুনি 5 মিনিট ডুবাই থয় একো নহয় ইমান ইণ্টাৰেষ্টিং প্ৰপাৰ্টি আছে আৰু লিখিছিলে আপোনাৰ এটা বাঁহৰ নিব আছে তাৰমানে আপোনাৰ সেইটোও ইণ্টাৰেষ্টিং এই কেৰকটুৱাৰ যিটো হেৰি তাৰমানে কি বুলি কয় নোম তাৰ পৰা আপোনাৰ মানে নিব বনাইছে আগতেতো আমাৰ দেউতাহঁতেতো এই বাঁহৰ কলমে ব্যৱহাৰ কৰিছিলে সেই তেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰে কিছু ক্ষেত্ৰত আমি কেতিয়াবা চৰাইৰ পাখি ব্যৱহাৰ কৰাও দেখিছোঁ তাৰপিছত এই মহি ইংকত আপোনাৰ কেঁচু ৰসো ব্যৱহাৰ কৰে আইৰণৰ দ্ৰৱো ব্যৱহাৰ কৰে আইৰণ মানে এইবোৰ মামৰে ধৰা লোহাৰৰ বাকলিবোৰ ব্যৱহাৰ কৰে তাৰমানে ইয়াৰ কনচেনট্ৰেশ্যনটো বিৰাট ধুনীয়া কৰি পেলাই চ' এয়াই আমি ধৰি লওক কথা পাতিলে বহুত চাগে ওলাই গৈ থাকিব নিশ্চয় চ' সেইটোৱে মই মানে আপুনি এইকণ কথা ক'ব দিয়াৰ কাৰণে যথেষ্ট মোক খুব আচলতে এইখিনি কথা মই কেতিয়াও শুনাও নাছিলোঁ আৰু মই মানে ভাবিছোঁ যে আমাৰ অসমৰ যিখিনি মানুহ আছে বা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি মানুহ আছে কোনেও এই বিষয়ে নাজানে মানে সম্ভৱ মানে খুবেই সম্ভৱ আৰু ধৰি লওক জানিবলৈও চেষ্টা কৰা নাই জানিবলৈ চেষ্টা মানুহে তেতিয়াহে কৰে ৱেন দ্য ইনফৰ্মেশ্যন ইজ এভেইলেবল অলপ কিছু হ'লেও যেতিয়া ইনফৰ্মেশ্যন এভেইলেবল থাকে তেতিয়া মানুহে জানিবলৈ চেষ্টা কৰে এতিয়া যদি মই আপোনাক সোধোঁ যে আপোনাৰ ভৱিষ্যত পৰিকল্পনাসমূহ কি কি চাওক ভৱিষ্যত পৰিকল্পনা আচলতে মই বহুত কাৰণ আপুনি এগৰাকী ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপকো হয় লগতে ইয়াৰ সাঁচিপতীয়া পুথিৰ সংৰক্ষণৰ লগতো মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে গতিকে আপোনাৰ পৰিকল্পনাটো কেনেকুৱা তাৰমানে পৰিকল্পনাটো খুব ডাঙৰ এতিয়া নাজানো ডেফিনেটলি তেৰাৰো ইচ্ছা লাগিব আপুনি ইমান এটা মহৎ কামত আগবাঢ়ি গৈছে তাৰমানে কি হয় মই আচলতে নিজকে এতিয়া প্ৰফেচাৰ বুলি নাভাবোঁ মই এজন ৰাসায়ন বিজ্ঞানৰ ছাত্ৰ তো এতিয়া মই শিকি আছোঁ বহুত কথা আৰু ডেফিনেটলি মোৰ লগত ষ্টুডেণ্টবোৰ থাকে তেওঁলোকৰ লগত লগ কৰি মই যিখিনি জানো তেওঁলোকক শিকাওঁ তেওঁলোকে যিখিনি যে তেওঁলোকৰ পৰা শিকাওঁ কেনেকৈনো এই বস্তুবোৰ শিকি পেলাই আমি এতিয়া ধৰি লওক আমাৰ নৰ্থ ইষ্টত বিশেষকৈ বহুত ট্ৰেডিশ্যনেল ডাই আছে পিগমেণ্ট আছে হয় ন বাৰু এইবোৰৰ ভিতৰৰ যিটো ছায়েন্স
এই চায়েন্সবোৰ কেনেকৈনো উদ্ভাৱন কৰিব লাগে কেনেকুৱা হেৰিটেজ আৰু কিছুমান মেনুস্ক্ৰিপ্ট সেই হেৰিটেজ মেনুস্ক্ৰিপ্টবিলাক উড কাৰ্ভিংছবিলাক কেনেকৈ আমি আৰু সাংঘাতিক মডাৰ্ণ টেকন'লজি ইউজ কৰি তেওঁলোকৰ যিটো নেচাৰেল এস্থেটিকটো সেইটো প্ৰভাৱ নপৰাকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ এইবোৰৰ ওপৰতে মই কাম কৰি আছোঁ বৰ্তমান আৰু ধৰি লওক বিভিন্ন চেলুলজিক মেটেৰিয়েলৰ এইবিলাক হেৰিটেজ চেলুলজিক মেটেৰিয়েলবিলাকৰ উৎস কি সেইবিলাকৰ আইচ'টপ ষ্টাডি কৰিব পাৰি নেকি আৰু যদি পাৰি কৰি পেলাই কেনেকৈ আমি এটা মেপিং কৰিব পাৰোঁ এনেকুৱা ধৰণৰ কামৰ ওপৰত মই এতিয়া ভাবিছোঁ আগবাঢ়িবলৈ কিন্তু লেটছ চি গতিকে আমি বহুখিনি কথা পাতিলোঁ আচলতে মোৰ এনেকুৱা লাগিছে আৰু পাতো লাগি আছে আৰু বেছি জানিবলৈ মন গৈছে কিন্তু সময়ৰ বাধ্যবাধকতা আছে আপুনি যিটো মই শেষত এইটোৱে ক'ম আপুনি যিটো এক মহান আৰু মহৎ উদ্দেশ্য লৈ পেলাই আগবাঢ়িছে তাত আপুনি সফল হওক আৰু এটা মোৰ অনুৰোধো থাকিল দেই এই বিষয়টো লৈ পেলাই আমি আৰু এবাৰ কথা পাতিম আৰু আপুনি আৰু গৱেষণাৰ দিশটোত আগবাঢ়ি গৈ থাকক বা সংৰক্ষণৰ ক্ষেত্ৰত আগবাঢ়ি গৈ থাকক গতিকে আশা কৰিছোঁ আৰু আপোনালোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে তেখেত সফল হওক আৰু যিটো উদ্দেশ্য লৈ পেলাই আগবাঢ়ি গৈছে তাত কাৰণ এইটো এটা জাতিটোৰ স্বাৰ্থত গৈছে অসমীয়াৰ যিটো চহকী চিনাকি তাক দাঙি ধৰিবলৈ চেষ্টা কৰিছে তেখেতক সহায় কৰক আৰু ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নিজাকৈ আপুনি বহুত সফল হওক আৰু আজি যিখিনি মই এনেকৈ ক'ব লাগিব আপুনি মোক যিখিনি সময় দিলে তাৰ কাৰণে মই বহুত আপোনাক ধন্যবাদ প্ৰজা তাৰমানে আচলতে আমি নেক্সট বাৰ কথা পাতিলে আমি হয়তো কেইজনমান ষ্টুডেণ্টৰ লগত নিশ্চয় আৰু বেছি ভাল লাগিব এইখিনি মই আচলতে কোনো প্ৰিপেৰেশ্যন নাছিলে যিখিনি মনত আহে সেইখিনিকে ক'লোঁ সুন্দৰ আমি আৰু এবাৰ পাতিম ঠিক আছে থেংক ইউ ধন্যবাদ